গোৱালপাৰা লক্ষীপুৰৰ আমবাৰীত নিশা অঘটন বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত আৰু দুজন লোক আহত নিহত লোকজন আমবাৰী গাঁৱৰ গজেন্দ্ৰ ক্ষত্ৰিয় আহতগৰাকীৰ নাম তুলসী ক্ষত্ৰিয় আৰু হুনমণি ক্ষত্ৰিয় নিশা 40-42টা হাতীৰ এটা জাকে কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভৰালৰ ধান চাউল খাই শেষ কৰে আন এটা হাতীৰ জাকে গাঁওখনত প্ৰৱেশ কৰি তাণ্ডৱ চলাবলৈ ধৰে তেনে সময়তে হাতীৰ জাক খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকে লোকজনক আগুচি ধৰে তাৰ ফলত মৃত্যু হয় আৰু লগতে দুগৰাকী লোক আহত হয় লক্ষীপুৰৰ আমবাৰীত হাতী মানুহৰ সংঘাত এয়াই প্ৰথম নহয় পূৰ্বতেও কেইবাবাৰো বন্যহস্তীৰ আক্ৰমণত গাঁওবাসীয়ে জলাকলা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে 10টা মানত আহিল ৰাতি জাকটো আহি কেনে ধৰা 4টা লগে ৰাতি 4টা পুৱা 4টা লগে থাকিছে তাৰপিছত এনেকা উৎপাত কৰিল ৰাতি আৰু কিবা এজন মানুহ মাৰি দিল আৰু এজনত কিবা কৰিল এতে ঘৰটা হল 4টা ঘৰ ভাঙাল 4টা পৰিয়ালৰ মানুহ এজন ঢুকাইছে কি নাম গজেন্দ্ৰ ক্ষত্ৰিয় আপোনালোকে বন বিভাগক খবৰ দিয়া দিছিল নেকি বন বিভাগক খবৰ দিয়া আছিল সিহঁতৰ নোৱাৰিলে আহাৰ আগতে মানুহটা ঢুকাল এতিয়া হাতীৰ জাক ক'ত আছে ইফালে কিবা বনত সোমাল ৰিজাৰ্ভত কি ক'ব চৰকাৰক আহ্বান জনাওঁ আমাক যাতে এনেকা সহায় কৰে কিবা আমাৰ যেটা ক্ষতিপূৰণ হৈছে আৰু মানুহজন ঢুকাল এজন গাঁৱৰ ৰাইজে বনৰক্ষী বিষয়াক অৱগত কৰিছে যদিও বন বিভাগৰ কাণ হাৰ নোহোৱাৰ ফলতে আজি গাঁওখনত এনে এটা হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এনেদৰে কিমান দিন আৰু লক্ষীপুৰৰ আমবাৰী ৰাইজে বন্যহস্তীৰ আক্ৰমণ সহ্য কৰিব এই ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ